এতিয়া ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক 13.3 2 নম্বৰ অংকটো কৰি দি আছো। এই অংকটো SSLC এক্সামত কেইবাবাৰো আহিছে, MCQ হিচাপেও আহিছে। গতিকে তোমালোকে এই অংকটো খুব মনোযোগ দি চাবা। ইয়াত দিয়া আছে 6 সেন্টিমিটাৰ, 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। এতিয়া ইয়াত তিনিটা ধাতুৰ গোলক গলাই এটা নতুন ধাতুৰ গোলক তৈয়াৰ কৰা হৈছে। এই গোলকটোৰ ব্যাসাৰ্ধ আমি নিৰ্ণয় কৰিব লাগে। ধৰো প্ৰথম গোলকৰ ব্যাসাৰ্ধ r ইকুৱেল টু 6 সেন্টিমিটাৰ। দ্বিতীয় গোলকৰ ব্যাসাৰ্ধ ধাতুৰ গোলকৰ ব্যাসাৰ্ধ r2 ইকুৱেল টু 8 সেন্টিমিটাৰ। তৃতীয় ধাতুৰ গোলকৰ ব্যাসাৰ্ধ r3 ইকুৱেল টু 10 সেন্টিমিটাৰ। আৰু নতুন যিটো গোলক পাম, এই গোলকটোৰ ব্যাসাৰ্ধটো আমি নিৰ্ণয় কৰিব লাগে। নতুন গোলকৰ ব্যাসাৰ্ধটো মই ইকুৱেল টু কেপিটেল R বুলি মই ধৰিলোঁ। ইয়াৰ কোনো মান নাই, আমি মানটো নিৰ্ণয় কৰি দেখুৱাম। প্ৰশ্ন মতে 4/3 পাই capital R cube equal to 4/3 পাই R1 cube plus 4/3 পাই R2 cube plus 4/3 পাই R3 cube। এতিয়া মই 4/3 পাই capital R cube লিখিলো ইকুৱেল টু 4/3 পাই মই ইয়াত কমন ল'ম। 4/3 পাই R1 cube plus R2 cube plus R3 cube। 4/3 পাই কেঞ্চেল গ'ল, ইয়াত থাকিল R cube ইকুৱেল টু R1 মান আছে 6 cube plus 8 cube plus 10 cube। এই গোটেইকেইটা হ'ল সেন্টিমিটাৰ কিউব ইয়াত আছে। এতিয়া 6 cube মানে 36 into 6, 36 or 6 আৰু থাকিল 3, 18 আৰু 3 21, 216 plus 8 cube। 8 cube মানে 8 into 8 is 64 আৰু এটা 8 পূৰণ কৰিলে 32, 2 হাতত থাকিল 3, 6 into 8 48, 3 51, 512 আৰু এইটো হ'ল 1000। এতিয়া আমি গোটেইখিনি যোগ কৰি দিম। 1000, 512, 216, 8271। এতিয়া আমি পালো 1728। এতিয়া আমি যেহেতু r নিৰ্ণয় কৰিম, r ইকুৱেল টু ইয়াৰ ঘনমূল নিৰ্ণয় কৰি দিম 1728। ইয়াৰ ঘনমূল নিৰ্ণয় কৰিম। ছাত্ৰ ছাত্ৰীসকল, এই ঘনমূলটো আমি অনুমানিক পদ্ধতিটো নিৰ্ণয় কৰিব পাৰোঁ, নাইবা আমি উৎপাদক উলিয়াইও নিৰ্ণয় কৰিব পাৰোঁ। মই এতিয়া তোমালোকক ৰিভিজন চেপ্টাৰত আৰু 3.2 বা 3.1ত যিবিলাক ঘনমূল নিৰ্ণয় কৰিছোঁ মই অনুমান পদ্ধতিটো উলিয়াই দিছোঁ। এতিয়া মই তোমালোকক উৎপাদকত কেনেকৈ ঘনমূল নিৰ্ণয় কৰে মই এইটো তোমালোকক দেখুৱাই দিম। ইয়াত আছে 1728
ইয়াত প্ৰথমত আমি 2 দি হৰণ দিম 2 ইয়াত যাব 8 টাইমছ হাত থাকিল 1 17 পৰা 16 গুচি গ'লে 1 1 12 12 12 6 টাইমছ আৰু ইয়াত 4 টাইমছ আকৌ 2 যাব ইয়াত 4 2 ইয়াত 3 2 ইয়াত 2 টাইমছ আকৌ 2 দি দিম 2 ইয়াত 2 টাইমছ 2 ইয়াত 1 টাইমছ 2 ইয়াত 6 টাইমছ আকৌ 2 দি দিম 2 ইয়াত 1 টাইমছ ইয়াত 0 8 আকৌ 2 দি দিম 2 ইয়াত 5 টাইমছ ইয়াত 4 টাইমছ আকৌ 2 দি দিম 2 ইয়াত 27 টাইমছ এতিয়া আমি 3 দি দিম 3 9 টাইমছ 3 টাইমছ যাব এতিয়া আমি পালো ইয়াত 1 2 3 4 5 6 ছটা আমি ইয়াত 2 পালো তিনিটা 3 পালো এইটো ইকুৱেলটো আমি লিখিব পাৰো 2 into 2 into 2 into 2 into 2 into 2 এই গুটিখিনিৰ ওপৰত কিউবিক চিনটো আহিব into 3 into 3 into 3 ইয়াৰ পৰা যদি আমি ওলাই আনো তেতিয়াহ'লে 3টাৰ পৰা এটা ওলাই আনিম 2 into 2 into 3 equal to 2 into 2 4 into 3 12 সেন্টিমিটাৰ পালো এতিয়া আমি নতুন যেটো গোলকৰ ব্যাসাৰ্ধ পালো কেপিটেল R এটো ওলাইছে 12 সেন্টিমিটাৰ